মই মই তোমাক কাবৌ কৰিছো মোক প্লিজ নামাৰিবা তোক যে শেষ কৰি দিম তই মোৰ জীৱনলৈ আহি তই মোক শেষ কৰি পেলালি তোৰ নিচিনা এজনী মাইকী মোক নালাগে তোক মই মাৰি শেষ কৰি পেলাম আৰু কিমান মাৰা মোক কিমান মাৰা তুমি আৰু মদ চিগাৰেট এই সোপা খাই লৈ তুমি মোক সদায় কিমান নামাৰা মাৰি পেলোৱা একেবাৰে শেষ কৰি মাৰি পেলোৱা মোক মাৰিবি কাৰণ তই আহি মোৰ জীৱনটো শেষ কৰি পেলাইছ কিয় নামাৰিম তোক মই হা তই এইবোৰ কি কৈছ সদায় বোৱাৰীজনী মাৰি শেষ কৰি পেলাম বুলি ভাবিছিলি মা তুমি আমাৰ মাজত সোমাবলৈ আহিম ইয়াৰ পৰা যোৱা বুলি কৈছ নহয় যোৱা বোৱাৰী তই উঠোঁ ভিতৰলৈ বল তই মা মোক বচাওক দেখিছেনে সেইডালে মোক অথনিৰ পৰা ইমান মাৰপিট কৰিছে মা মোক বচাওক মা চুপ কথা ক'বলৈ আহিছ তই আৰু মাৰ খাবি মোৰ হাতৰ পৰা মা তুমি এতিয়াই যোৱা বুলি কৈছো এতিয়াই ইয়াৰ পৰা যোৱা মোক নামাৰিবা প্লিজ মই তোমাক কাবৌ কৰিছো সদায় তুমি মোৰ লগত কিয় এনেকুৱা কৰা তই এটা পেলাইছ নে বোৱাৰীজনী মাৰি কি তই শেষ কৰি পেলাম বুলি ভাবিছিলি তই যদি বোৱাৰীজনী মাৰি শেষ কৰি পেলাম বুলি ভাবিছ লগতে মোকো মাৰি পেলা আৰে কিয় কৰিছ ইমান অত্যাচাৰ তাইৰ লগত তইতো তাইক ভাল পাই বিয়া পাতি আনিছিলি কি হৈছে মা তুমি মোক সুধিছা কি হৈছে তাই 4 বছৰ হৈ গ'ল তাই এটা সন্তানৰ মুখ দেখুৱাব নোৱাৰিলে আজিলৈকে মোৰ বহুত কম তেজেতি হৈ আছে মোৰ লগৰবিলাক 2-3টা ল'ৰা ছোৱালী মাক বাপে গ'ল আৰু মই আজিলৈকে এইজনী মোক এটা সন্তানৰ সুখ দিব পৰা নাই মই মাৰি শেষ কৰি পেলাম মই কথা ক'বলৈ আহিছোঁ তাই কি মন নাযায় মাৰ খাবলৈ অকল কি তোৰেহে মন যায় তই কিয় ইমান তাইৰ লগত অত্যাচাৰ কৰ তাই জানো নোহোৱা বুলি নিজে নোহোৱাকৈ আছে কিয় তই তাইৰ লগত এনেকুৱা কৰক মোৰেই আছে এই কুলক্ষণীজনীক বিয়া পাতি মই মোৰ গোটেই লাইফ বৰবাদ কৰি দিলোঁ সেইজনী মোৰ ঘৰৰ পৰা নোযোৱা হ'ল মই এইজনী মুখখন চাব নিবিচাৰোঁ এই বাজি হয় সঞ্জন তুমি কি কৈছা এইবোৰ মই সন্তান এটা জন্ম দিব নোৱাৰো বুলিয়ে তুমি মোক ইমান অত্যাচাৰ চলোৱা সদায় তুমি ৰাতি দিন খেল নাই মোক মাৰপিট কৰা আৰু কিমান অত্যাচাৰ চলাবা মোৰ ওপৰত মই জানো নিজে সন্তান জন্ম নিদিওঁ বুলি নিজেকে আছো তুমি কিয় নুবুজা ভগৱানে নিদিলে মই কি কৰিম কোৱা প্লিজ তুমি মোক এনেকুৱা নকৰিবা তুমিতো মোক ভাল পাই বিয়া পাতি আনিছা ন এতিয়া কিয় মোৰ লগত এনেকুৱা কৰিছা প্লিজ অঞ্জন প্লিজ তুমি ভাল হোৱা অঞ্জন নহয় মই ভাল কথা ক'বলৈ আহিছ তোৰ নিচিনা বাজি এজনীৰ লগত মই কেতিয়াও সুখী হৈ থাকিব নোৱাৰোঁ তোক দেখিলে মোৰ মূৰটো গৰম হৈ যায় কিয় যে তোৰ নিচিনা এলাগী এজনীক বিয়া পাতি আনিলোঁ মই আনেতো কথা শুনাই তুমিও কথা শুনাবলৈ লৈছা তুমি মোক বাজি বুলি কৈছা কিয় এনেকুৱা কৰিছা সন্তান এটা জন্ম দিলেই মানুহ কি সুখী হ'ব পাৰে নেকি পৃথিৱীত কি আমি আছো নেকি অকল সন্তান জন্ম দিব নোৱাৰা মানুহ আৰে মইতো তাকে ক'ব বিচাৰিছো মইহে নতুন এটা বিচাৰি বোৱাৰীৰ কথা শুনাব লাগিছিল কিন্তু তই কি কৰিছ তইতো ভগৱানে চকু চাব নহয় অলপ ধৈৰ্যটো ধৰ নাই মা এইজনীয়ে সন্তান জন্ম দিব নোৱাৰে বুলি ডক্টৰে কৈ দিছে আৰু তাৰপিছত মই এইজনীৰ পৰা সন্তান আশা কৰি কি লাভ আছে কোৱা মা বোৱাৰী বল ভিতৰলৈ বল ই কাৰো কথা নুশুনে ইয়াৰ মূৰত পোক সোমাইছে ইয়াক কোনোবাই পোক সোমাইছে সেইকাৰণে ই কাৰো কথা নুশুনে সি কেৱল তাৰ নিজৰ কথাটোকে শুনি তোৰ লগত অত্যাচাৰ কৰিছে বল ইয়াত থাকিলে ইটো শেষ কৰি পেলাব বল ভিতৰলৈ বল লৈ বলক মা মোক লৈ বলক মোৰ গোটেই গাটো বিষাইছে এইকেইদিন মই একেৰাহে মাৰ খাই আছো মা মোৰ জীৱনটো এনেকুৱা হ'ব বুলি জনা হ'লে মই কেতিয়াও এওঁৰ লগত বিয়া নবহিলোহেঁতেন মা ভিতৰলৈ বল তোৰ নিচিনা বাজি এজনীক মই আৰু তোৰ মুখ চাই থাকিব নোৱাৰোঁ মই বেলেগ কিবা কথা ভাবিব লাগিব আমাৰ ৰকীৰ মুখত তোমাৰ কথা শুনিয়ে আছো তোমাৰ মানুহজনী বোলে সন্তান জন্ম দিব পৰা ক্ষমতা নাই তোমালৈ যে মোৰ বেয়াই লাগিছে তাইৰ কাৰণে তুমি এনেই ফচিলা দেউতা হোৱাৰ পৰা তুমি বঞ্চিত হ'লা এনেকুৱা বাজি দেউতাবিলাক যে আমাৰ সমাজত মুখেই চাব নাপায় পাই নক'ব আৰু খুৰী মোৰ জীৱনটো মই নিজে খাই পেলালোঁ তাইক ভাল পাই মই জীৱনৰ আটাইতকৈ ডাঙৰ ভুলটো কৰিলোঁ অৱশ্যে তুমি চিন্তা কৰিব নালাগে তুমি দেউতাক হ'ব পাৰিবা কি কয় আপুনি মই দেউতাক হ'ব পাৰিম তোন আকৌ তুমি দেউতাক হ'ব পাৰিবা মই তোমাক বুদ্ধি দিম নহয় তুমি চিন্তাই নকৰিবা কি কৈছে খুৰী আপুনি মোক দেউতাক হ'ব পাৰিম বুলি কৈছে কি কথা কৈছে মোৰ দেখোন বিশ্বাসেই হোৱা নাই এনেকুৱা যদি হয় মোৰ সমান সুখী চাগে পৃথিৱীত কোনোৱেই নহ'ব তোন আকৌ মই কৈছোঁ তোমাক শুনা তুমি তাৰ কাৰণে এটা ডাঙৰ কাম কৰিব লাগিব কি কাম কৰি দিয়ক কওকচোন
মই সন্তান পাবৰ কাৰণে যিকোনো কাম কৰিবলৈ সাজু আছোঁ। কওকচোন খুৰীদেউ, তুমি দ্বিতীয় বিবাহ কৰাব লাগিব। দ্বিতীয় বিবাহ? মই এজনী অনাৰ পিছত আকৌ এজনী কেনেকৈ আনিম? এইটো কেনেকৈ সম্ভৱ? আৰে সম্ভৱ, সকলো সম্ভৱ। তুমি চিন্তাই নকৰিবা। তুমি যেতিয়া দ্বিতীয়জনী বিয়া কৰাবা সেইজনী তোমাক নিশ্চয় দেউতাকৰ সুখটো দিব, চাবাচোন। নাই এই কাম মই কেনেকৈ কৰিম? মা আৰু অঞ্জলীয়ে মোক এই কাম কৰিবলৈ কেতিয়াও নিদিয়ে। আৰে কোনজনী ঘৈণীয়েকেনো দ্বিতীয় বিবাহ কৰিবলৈ দিব বাৰু কোৱাচোন? তুমি অকণমান নিজে মগজটো খটুৱা আকৌ। আৰে সিহঁতে এদিন বা দুদিন তোমাক নমতাকৈ থাকিব বা তোমাৰ পৰা আঁতৰি থাকিব, কিন্তু তাৰপিছত ক'লৈ যাব? তোমাৰ মা হওক বা তোমাৰ পত্নীয়ে হওক তোমাক এৰি থৈ ক'লৈকো নাযায়, তেনেকৈয়ে থাকিব কৰি। সেইটো অৱশ্যে হয়। অঁ, বুজি পাইছাতো ডেকা ল'ৰা? তোমাৰ মা আৰু তোমাৰ পত্নীয়ে দুদিনমান কান্দিব, কিন্তু তোমাৰ মা আৰু পত্নীৰ চকু পানী মুচিবলৈ গৈ তুমি যদি দ্বিতীয় বিবাহ নকৰা নহয়, তেতিয়াহ'লে তুমি গোটেই জীৱনটো কান্দিব লাগিব। সিহঁতে এদিন কন্দাৰ পাব, তুমি দুদিন তিনিদিন নহয়, তুমি গোটেই জীৱনটো কান্দিব লাগিব। গতিকে তুমি চইচ কৰা, তুমি কি বিচাৰা। আপুনি অৱশ্যে ভুল কোৱা নাই খুৰীদেউ, কিন্তু কিহৰ কিন্তু আহিল আকৌ? মানে খুৰীদেউ, মই যেনিবা বিয়াৰ বাবে সাজু হ'লোৱেই, কিন্তু মোক জানো কোনোবাই ছোৱালী দিব মই এবাৰ বিয়া পতা বুলি? কিয়? তোমাৰ কাৰণে ছোৱালীৰ অভাৱ হৈছেনে? তোমাৰ দেউতাৰে ইমান ডাঙৰ চাকৰি কৰিছিল, যাৰ বাবে ঘৰে দুৱাৰে মাটিয়ে সম্পত্তিয়ে ঘৰখন একেবাৰে নদন বদন। তেনেকুৱা এখন ঘৰৰ ল'ৰা লৈ কোন মাক বাপেক ছোৱালী বিয়া নিদিবহে? আজিকালি টকা পইচাই সকলো নহয়। ল'ৰাটোৰ স্বভাৱ চৰিত্ৰ, ল'ৰাটোৰ চেহেৰা, এই সকলোবোৰতো চাব। গতিকে মোৰ কথা জনাৰ পিছত তেওঁলোকে বা কি কয়। ইমানবিলাক কথা ভাবিলে যে মানুহে একো কাম কৰিবই নোৱাৰিব। সেইটো অৱশ্যে হয় খুৰীদেউ। পিছে ছোৱালী ক'ত পাম কওক না। মইতো জাহা তাহাকে ছোৱালী এতিয়া ভাল পাব নোৱাৰোঁ। তুমি চিন্তা নকৰিবা, মোৰ দাদাৰ ছোৱালীজনী আছে, তাইৰ কাৰণে দাদাই ধনী ঘৰৰ ল'ৰা এটা বিচাৰি আছে। মই মনতে তোমাকে মোৰ জোৱাই বুলি পাতি ল'লোৱেই। কি কয় খুৰী? অঁ, যিটো শুনিছা সেইটোৱেই, বুজিলা? আপুনি যদি এইকণ সহায় মোক কৰে মই যে বহুত সুখী হ'ম। আপুনি প্লিজ কথা বতৰা পাতি দিয়ক না। মই লগ কৰিব খোজোঁ তেওঁ বা মোক পচন্দ কৰে নে নকৰে। মই দ্বিতীয় বিবাহ কৰাম বুলি গম পাইনে বাৰু? পাই মই তাই আকৌ তোমাৰ কথা কৈয়ে থাকোঁ নহয়। তাই তোমাৰ প্ৰতি আকৰ্ষিত হ'লেই, তাই কোনো প্ৰব্লেম নাই। অ' হয় নেকি? তেতিয়াহ'লেচোন চিন্তাই নাই, আমাৰ বিয়াখন সোনকালে পাতিবই পাৰিম দেখোন। পিছে ডেকা ল'ৰা, হুলস্থুল নকৰিবা। হুলস্থুল কৰিবলৈ হ'লে তোমাৰ ধৰম পত্নীয়ে গম পাবলৈ হ'লে সকলো শেষ হ'ব। গতিকে মন্দিৰতে তোমালোকৰ বিয়াখন পাতিব পৰা হ'ব নে কি কোৱা? এটা কাম কৰিবা, তুমি অহা দেওবাৰলৈ আহিবা, মই তাইকো মাতি দিম, দুইটাই লগ হৈ ল'বা। অ'কে? অঞ্জলি, আইজনীও কিমাননো কান্দা কাটাখন কৰি নাথাকো। আইছো না, ভাত কেইটামান খাই লহি। কালি ৰাতিৰ পৰা ভাত খোৱাই নাই। গাটো দুৰ্বল হৈ যাব নহয় ভাত পানী নোখোৱাকৈ থাকিলে। ভাত পানী খাবলৈ মন নোযোৱা হৈছে মা। আপুনি খাওঁকৈ যাওক, মই নাখাওঁ। ভাতকেইটাৰ ওপৰতনো কিহৰ খং উঠাইছে ইমান? ভাতকেইটা খাই লৈছোঁ না। নাখাওঁ মা, নাখাওঁ। মোক মৰি যাবলৈ দিয়ক। মই নোখোৱাকৈ মৰি যাব বিচাৰোঁ। মই আনজনৰ হাতত মাৰ খাই মৰাতকৈ নেখাই নবই মৰোঁ। সেইবোৰ কথা এতিয়া ভাবি নাথাকিবি। নিজৰ দেহাটোক কষ্ট কিয় দিব বিচাৰিছ হা? মা, মই আৰু কিমান কষ্ট খাই থাকিম? কিয় বুজি নাপায় মোক? নাজানো আৰু, ইমান বুজাই মই তাক চিধা কৰিব পৰা নাই। মই নিজে ভাগৰুৱা হৈ গৈছোঁ। কিয় যে সি তোৰ লগত এনেকুৱা কৰে? মইহে তোক কথা শুনাব লাগিছিল শাহু হিচাপে, তই এটা সন্তান জন্ম দিব নোৱাৰিলি বুলি। কিন্তু মোৰে কোনো আপত্তি নাই। তাৰহে কিনো ইমান ৰক্ষা নাইকিয়া লাগিছে সিহে জানিব। কালি ৰাতিও মোৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিছে মা। মোক খুচিয়াইছে, কৈছে বোলে সি হেনো দ্বিতীয় বিবাহ কৰিব। তেওঁ যদি দ্বিতীয় বিবাহ কৰে মই কিন্তু সহ্য কৰিব নোৱাৰিম মা। আজি মই মাৰ্গী চাট খাই যিমান কষ্ট পাইছোঁ তাতকৈ 1000 গুণ কষ্ট পাম তেওঁ যদি বেলেগক বিয়া কৰায়। যদি কিনো কথাবোৰ ভাবক, সেইটো সি ধেমালিকে কৈছে, একো নকৰে। দুইজনী ভাতকেইটা খাই লওক না। আপুনি যাওকচোন, মই কৈ আছোঁ। হে ভগৱান, এইবোৰ তুমি কি কৰিছা? সকলো তোমাৰ ওপৰতে এৰি দিছোঁ। তুমি যাতে সকলোবোৰ ঠিক কৰা। অঞ্জন, এইবোৰ কি মানে এইবোৰ? এয়া তোমাৰ বোৱাৰী সুনীলা। এওঁক মই বিয়া পাতি লৈ আহিছোঁ, মন্দিৰত বিয়া পাতিলোঁ আমি। কাৰ পাৰ্মিশ্যন লৈ তই এইবোৰ কৰিলি? কাৰ পাৰ্মিশ্যন ল'ব লাগে? মই মোৰ নিজৰ পাৰ্মিশ্যন লৈছোঁ। আৰু কাৰ পাৰ্মিশ্যন ল'ব লাগে মই? অঞ্জন, কৈ দিয়া তুমি যে এইবোৰ ধেমালি কৰিছা বুলি। মই কোনো ধেমালি কৰা নাই। মই সুনীলাক বিয়া পাতিছোঁ, এয়া সত্য। তোমালোকে মানি ল'বই লাগিব। নলওঁ, মই কেতিয়াও মানি নলওঁ। এই বিয়া মই কেতিয়াও মানি নলওঁ বুলি কৈছোঁ। তোমাৰ কথা মা, মইতো ইতিমধ্যে বিয়াখন পাতিয়ে পেলালোঁ।
তুমি মানা নামানা সেইটো তোমাৰ নিজৰ লগত কথা আৰু তুমিতো ভালেই পাব লাগিছিল যে তোমাৰ পুত্ৰই বেলেগ এজনী বিয়া কৰাইছে এই বাজীজনীক এৰি বেলেগক বিয়া পাতি তোমাৰ পুত্ৰই তোমাক এটা নাতি উপহাৰ দিবলৈ বিচাৰিছোঁ আৰু তুমি তুমি কি কৰি দেখুৱাইছা এইবোৰ হে ভগৱান তাৰমানে তুমি সঁচাকৈ তুমি বিয়া কৰাই দিছা এই ছোৱালীজনীক হা মই থাকোঁতে তুমি কেনেকৈ এনেকুৱা কৰিব পাৰা মা মই এইটো দিন দেখিবলৈহে বাকী আছিলে মা মই আপোনাক কৈছিলোঁ দে এই মোক দ্বিতীয় বিবাহৰ কথা কৈ আছিল বুলি আজি নিশ্চয় কৰি চাই লওক কি কৰি পেলালে চুপ থাক তই বাজি নোহোৱা হ'লে মই কেতিয়াও ছেকেণ্ড মেৰেজ নকৰিলোহেঁতেন কিন্তু তোৰ কাৰণে মই ছেকেণ্ড মেৰেজ কৰিবলগীয়া হৈছে অঞ্জন তুমি মোক মাৰি নেপেলালা কিয় এই দিনটো দেখুৱাৰ আগত তুমি মোক কিয় মাৰি নেপেলালা হা মই বাজি হ'লো বুলি তুমি দ্বিতীয় বিবাহ কৰাব লাগেনে আমিতো এটা সন্তান তুলিও ল'ব পাৰিলোঁ হয় মই তোমাক বহুত বেছি ভাল পাওঁ যাৰ বাবে তোমাৰ ইমানখিনি মাৰপিট খাই মই এইখন ঘৰৰ পৰা গুচি যোৱা নাই মই ভাবিছিলোঁ লাহে লাহে তোমাক ক'ম যে আমি এটা সন্তান তুলি ল'ম কিন্তু তুমি ধৈৰ্য ধৰিবলৈ তোমাৰ অকণো সময়ে নহ'লে থাকিবলৈ আহিছে লোকৰ সন্তান এটা আমি তুলি লৈ আহি নিজৰটো সমান হ'ব হা নিজৰটো সমান হ'ব চুপ কথা ক'বলৈ আহিছ বৰ ভাল কাম কৰি আহিছ হা মানুহৰ আগত এতিয়া মোৰ মুখ উলিয়াবলৈ লাজ লাগিব মোৰ ল'ৰাই দ্বিতীয় বিবাহ কৰি আহিছে হা তই কাম নাপালি এই বোৱাৰীয়ে ভবা কথাটোকে মই ভাবি আছিলোঁ মই এটা সন্তান তুলি ল'ম বুলি ভাবিছিলোঁ কিন্তু তই তোৰ মনৰ ইচ্ছামতে এইবোৰ কৰি আছ হা হ'ব তোমালোকৰ ড্ৰামা বন্ধ কৰা মা তোমাৰ বোৱাৰীৰ কাৰণে আদৰিবলৈ থালি লৈ আহা যোৱা তই মোক অৰ্ডাৰ দি কাম কৰাব পাৰিম বুলি ভাবিছ নেকি হা মোৰ বোৱাৰী সদায় অঞ্জলি আৰু অঞ্জলীয়ে হৈ থাকিব মোৰ কোনো বেলেগ বোৱাৰী হ'ব নোৱাৰে কেতিয়াও মই মানি নলওঁ এক বোৱাৰী বুলি তুমি মানি নল'লে নাই তাতে মই কি কৰিম মই বিয়া পাতি আনিছোঁ যেতিয়া আজিৰ পৰা সুনীনা মোৰ দ্বিতীয় পত্নী আজিৰ পৰা মই সুনীনাৰ লগত থাকিম এই লগত নহয় অঞ্জলি যোৱা আমাৰ ৰুমৰ পৰা তোমাৰ যিখিনি কাপোৰ কানি আছিল বেলেগ এটা ৰুমলৈ ছেভ কৰা আমি দুটা আজিৰ পৰা তাত থাকিম কি এতিয়া মই মোৰ নিজৰ ৰুমটোত থকাৰ অধিকাৰ হেৰুৱাই পেলাইছোঁ হা মই এইখন ঘৰত সোমোৱাৰ পৰা যিটো ৰুমত মই থাকোঁ আজি সেইটো ৰুমো মোৰ হৈ থকা নাই নাই হোৱা নিজৰ মানুহজনে যেতিয়া নিজৰ হৈ নাথাকিল ৰুমটো কোন হয় চুপ তই বেছি কথা নকবি মোৰ বোৱাৰীজনী মই কোনটো ৰুমত ৰাখোঁ কি কৰোঁ সেইটো মোৰ নিজৰ কথা তই বহুত বেছি ডাঙৰ ভুল কৰিলি বহুত বেছি উফ ৰাম এই ড্ৰামাবোৰ কেতিয়া বন্ধ হ'ব মোৰ অশান্তি লাগিছে অঞ্জন কিবা এটা কৰা মই এইবোৰ শুনি থাকিব নোৱাৰোঁ কিন্তু আৰু শুনা তুমিতো কৈছিলা তোমাৰ ৱাইফক তুমি মোক বিয়া পৰা কৰোৱাৰ পাছতে ঘৰৰ পৰা উলিয়াই দিবা বুলি এই সতিনীজনীক মই ইয়াত চাই থাকিব নোৱাৰোঁ কৈ দিছোঁ ঐ তই এনেকৈ ক'বলৈ তই কোন হয় হা তই কোন হয় তই জানিছিলে নাই সি যে এবাৰ বিয়া পতা বুলি সেইবোৰ কথা জানিও তই জ্বলা যি ঘিউ ঢালিবলৈ কিয় ইহঁতৰ মাজত সোমাবলৈ আহিলি হা কিয় আপোনাৰ ল'ৰাই বিয়া পাতিছে কাৰণে মই আহিছোঁ আপুনি মোক কথা শুনাবলৈ নাহিব আপোনাৰ বাজি বোৱাৰীয়ে একো নকয় কিয় মা তুমি মোৰ ফালে হ'ব লাগে নে এই বাজিজনীৰ ফালে হ'ব লাগে হা তুমি বহুত ডাঙৰ ভুল কৰিছা চুপ মই কাৰ ফালে হ'ব লাগে কি ক'ব লাগে কি ক'ব নালাগে সেয়া মই জানো তইও শিকাব নালাগে বুজিছ এতিয়া মানে মই এইখন ঘৰৰ পৰা ওলাই যাব লাগিব ইমান অধিকাৰ হ'লেই প্ৰথম আহি আজি দিনটোতে এইষাৰ কথা ক'বলৈ দৰকাৰ হ'লে ওলাই যাব লাগিব যায়েই তই কথাটো ওলাইছে যেতিয়া তই আজি এইখন ঘৰৰ পৰা ওলাই যা মই তোক এইখন ঘৰত এনেও সহ্য কৰিব নোৱাৰোঁ মই এতিয়া সুনীলাৰ লগত শান্তিত থাকিব বিচাৰোঁ তই এইখন ঘৰত থকাৰ লগে লগে এই ঘৰখনত সদায় হুলস্থুল হ'ব গতিকে তই ভালে এইখন ঘৰৰ পৰা আজিয়ে ওলাই গুচি যা কি তোৰ ইমান সাহস তই তেনেকৈ ক'বলৈ মা আজি মোক যিজন মানুহে ইমান ভাল পায় মোক বিয়া কৰাই আনিছিল সেই মানুহজনে মোক এইখন ঘৰৰ পৰা খেদি দিছে মা ঠিক আছে মই ইয়াত তেওঁ গানৰ লগত সহ্য কৰি থকাতকৈ গুচি যোৱাই ভাল হ'ব মা গুচি যোৱাই ভাল হ'ব কিন্তু যোৱাৰ আগত মই এটা ডাঙৰ কথা আপোনালোকক কৈ যাম কি ডাঙৰ কথা পৰে কি ডাঙৰ কথা শুনক তেতিয়াহ'লে আজিলৈকে মই কাৰো আগত এই কথা কেতিয়াও কোৱা নাছিলোঁ মা আপুনি দুখ পাব বুলি এই কথাষাৰ মই আপোনাৰ পৰা লুকুৱালোঁ আৰু অঞ্জনৰ পৰাও আৰে অঞ্জলি কথাটো কি সেইটোতো ক মা আচলতে সন্তান জন্ম দিব পৰা ক্ষমতা মোৰ আছে কিন্তু আমাৰ সন্তান কিয় নহয় জানেনে কি কথা ক'বলৈ আহিছ কিয় নহয় হা তোৰ সন্তান জন্ম দিব পৰা ক্ষমতা থাকিলে সন্তান নহ'ব হা কচোন কিয় নহয় কাৰণ আপোনাৰ ল'ৰাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই সেইবাবে
অঁ কাৰণ অঞ্জনৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই, সেইকাৰণে আজিলৈকে মই মাক হ'ব পৰা নাই। এই কথাটো মই ইমান দিনে লুকুৱাই ৰাখিছিলোঁ আপোনালোকে মনত দুখ পাব বুলি, কিন্তু এতিয়া আৰু এই কথা লুকুৱাই থোৱাৰ প্ৰয়োজন আছে বুলি মই নাভাবোঁ। এইবোৰ চব মিছা কথা এইবোৰ চব মিছাকৈ কৈছে। সঁচা কথা মই মোৰ মাৰ শপত খাই কৈছোঁ, আৰু সকলো ডকুমেণ্টছ আছে মোৰ হাতত। যদি চাব বিচাৰে সকলোবোৰ দেখুৱাই দিম। তোমাৰ মনত আছেনে আমি যে গৈছিলোঁ ডক্টৰৰ ওচৰলৈ, তেতিয়া অকল মোৰেই টেষ্ট কৰা নাছিল, তোমাৰ পৰাও যে কিবা কিবি লৈছিল। তোমাৰ মনত আছেনে টেষ্ট কৰিবৰ বাবে? ডক্টৰক বহু কাকতি মিনতি কৰি মই ডক্টৰক মিছাই ক'বলৈ ক'লোঁ যে মই সন্তান জন্ম দিব নোৱাৰোঁ, তুমি নহয়। কাৰণ মই বিচৰা নাছিলোঁ তুমি ইমান ডাঙৰ এটা দুখ পাবা বুলি। কি সঁচাটো এনে কথাটো? মই তাৰমানে সন্তান জন্ম দিব নোৱাৰোঁ কোনোদিন? অঁ তুমি কেতিয়াও জন্ম দিব নোৱাৰা সন্তান। তুমি এই কথাষাৰ শুনিলে মনত দুখ পাবা বুলি এই দুখটো নিজৰ গাত জাপি লৈ ইমান দিনে বহু কষ্ট সহ্য কৰি আহিছোঁ। কেৱল তোমাক ভাল পাওঁ বাবে তোমাৰ মাৰ খাইছোঁ। সন্তান জন্ম দিব নোৱাৰা বুলি মই মানুহৰ আগৰ পৰা কথা শুনিছোঁ, মই বাজে বুলি শুনিছোঁ। একমাত্ৰ তোমাৰ বাবে, যাতে তোমাক কোনেও নেহাঁহে। মোক হাঁহিলে মই সহ্য কৰিব পাৰোঁ, তোমাক হাঁহিলে মই সহ্য কৰিব নোৱাৰোঁ। আৰু মাৰ চকুত মই চকু পাতি যাব নিবিচাৰোঁ। মায়ে এই কথাষাৰ শুনিলে কিমান দুখ পাব, সেই আজিলৈকে মই মাকো এষাৰ কথা নকলোঁ। হে ভগৱান মই এইবোৰ কি শুনিছোঁ? মোৰ ল'ৰাটোৰ গাতে দুখ, আৰু সি নিজৰ দুখটো গম নাপায়। নিজৰ ঘৈণীয়েকক ইমান অত্যাচাৰ চলালে, আৰু তই কম বোৱাৰী নে হা? তই ইমানখিনি সহ্য কৰি আছ কেৱল আমি মনত দুখ পাওঁ বুলি? সঁচা কথা নোকোৱাকৈ নিজৰ গাত দুখটো লৈ ইমান দিনে কষ্ট ভুগি আছ হা? অঁ মা, মই যিমান কষ্ট পালেও মোৰ একো নাই, কিন্তু মই অঞ্জনৰ দুখ সহ্য কৰিব নোৱাৰোঁ। মই তাক বহুত বেছি ভাল পাওঁ অঁ মা। আৰু তাতে আপুনি মোক জীয়েকৰ দৰে মৰম কৰে। আপোনাকনো মই এষাৰ কথা কওঁ কেনেকৈ? আপুনি মনত কম দুখ পাবনে এই কথাটো শুনিলে? তাৰমানে অঞ্জন তোমাৰ সন্তান জন্ম দিব পৰা ক্ষমতা নাই? মই কেনেকুৱা মানুহ এজনৰ লগত বিয়া হ'লোঁ? নাই এইখন বিয়া কেতিয়াও মই মানি ল'ব নোৱাৰোঁ। নাই আজি মই এই বিয়া ডিচাইড কৰিছোঁ। এইখন বিয়া হোৱাই নাই বুলি মই ধৰি ল'ম। নাই মই ইয়াত এখন টেকো থাকিব নোৱাৰোঁ। এনেকুৱা এজন মানুহৰ লগত মই সংসাৰ কৰিব নোৱাৰোঁ দেই, সেই কেতিয়াও নোৱাৰোঁ। সুনেনা, কি কৈছা তুমি? আমাৰ বিয়া ইতিমধ্যে হৈ গৈছে। বিয়া মাই ফুট, তই কি ভাবিছ? তোৰ দৰে অক্ষম এটাৰ লগত মই তোৰ প্ৰথম পত্নীৰ দৰে তোৰ লগত মই থাকি মই তোক ভাল পাই থাকিব লাগে হা? কেতিয়াও নহয়, কেতিয়াও থাকিব নোৱাৰোঁ মই তোৰ নিচিনা এটা অক্ষমৰ লগত। গুড বাই। মা ময়ো এতিয়া গৈ থাকোঁ দিয়ক, তেওঁ মোক ঘৰৰ পৰা উলিয়াই দিছে নহয়। কি কথা ক'বলৈ আহিছ হা? দেখিলি নহয় কোন ঘৰৰ পৰা ওলাই গ'ল? সৰু বোৱাৰী, তই ইমান ভাল অন্তৰৰ। তোক মই সাধি পাইছোঁ। মোৰ ল'ৰাটোৰ ইমানখিনি দুখ গম পায়ো তই ইমান অত্যাচাৰ সহ্য কৰি এইখন ঘৰত আছ। কোন থাকিব আজিকালি এনেকৈ? ঐ অলগদ্ধ পালি মছলাটো হা? বৰ সুনেনাক বিয়া পাতি আনিছিলি নহয়, এতিয়া ক'ত আছোঁ সুনেনা? তোৰ অক্ষমতাৰ কথা শুনি তোক ইয়াতে এৰি থৈ পলাল। কেনে লাগিছে এতিয়া তোৰ হা? আৰে যিজনী বোৱাৰীয়ে তোক ইমান ভাল পায়, তাই তোৰ সুখৰ কথা চিন্তা কৰি ইমান দিনে নিজে অত্যাচাৰ সহ্য কৰি আহিছে, সেইজনী বোৱাৰীক তই এইখন ঘৰৰ পৰা উলিয়াই দিব লৈছিলি হা? মা মোৰ নিজৰ ওপৰত এতিয়া মোৰ খং উঠিছে। মা মোক অঞ্জলি ইমান ভাল পায়, ইমান মৰম কৰে, তথাচ মই তাইক বুজি নাপালোঁ মা। যাৰ বাবে মই তাইৰ লগত ইমানখিনি অন্যায় কৰিলোঁ। মোৰ গাত দুখ থকাৰ পাছতো তাই নিজৰ গাত দুখ পাতি ল'লে মই দুখ পাম বুলি। আৰে কোনে ইমান ভাল পাব পাৰে নিজৰ গিৰিয়েকক? মই বহুত ডাঙৰ ভুল কৰিলোঁ। অঞ্জলি মোক ক্ষমা কৰি দিয়া। অঞ্জলি, তুমি মোক এৰি যাব নোৱাৰা। মই তোমাক এইখন ঘৰৰ পৰা কেতিয়াও এৰি যাবলৈ নিদিওঁ। সকলোবোৰ তোমাৰ মতে হ'ব। আমি এটা সন্তান তুলি ল'ম। প্লিজ অঞ্জলি, তুমি মোক মাফ কৰি দিয়া। নিদিওঁ মই তোমাক মাফ কৰি। তুমি মোৰ কথা শুনিছিলানে হা? তুমি মোৰ কথা নুশুনি দ্বিতীয় বিবাহ কৰাইছিলা দেখোন। মোক ঘৰৰ পৰা ওলাই যাবলৈ কৈছিলা, আৰু এতিয়া তোমাৰ পত্নীয়ে তোমাক এৰি থৈ গুচি যোৱাৰ বাবে তোমাৰ আচল কথাটো গম পাই এতিয়া মোক তুমি মিছা মৰম দেখুৱাব নালাগে। তুমি মোক সঁচাকৈ কেতিয়াও ভাল নোপোৱা। প্লিজ অঞ্জলি, মোক ক্ষমা কৰি দিয়া। মই সঁচাকৈ তোমাক বহুত বেছি ভাল পাওঁ, কাৰণেতো মই তোমাক বিয়া কৰাই আনিছিলোঁ। কিন্তু মোক গাঁৱৰ মানুহ, মোৰ লগৰবোৰে মোৰ মূৰটো ইমানেই খাই দিছিল যে মই ভাবিবলৈ নিজে পাহৰি গৈছিলোঁ। লোকৰ কথা মতে মই তোমাৰ লগত ইমানখিনি অত্যাচাৰ কৰিছিলোঁ। গোটেই গাঁৱৰ মানুহবোৰে মোক হাঁহে বোলে সন্তানটো তোৰ ঘৈণীয়ে জন্ম দিব নোৱাৰে।
এইবোৰ কথা শুনি শুনি মোৰ মগজটো বেয়া হৈ গৈছিল, যাৰ বাবে মই নিজে নিজে চিন্তা ভাৱনা কৰিবলৈ পাহৰি গৈছিলোঁ। আৰু বহুতে মোক দ্বিতীয় বিবাহ কৰাৰ বুদ্ধি দিছিল, যাৰ বাবে আজি মই এই ডাঙৰ ভুলটো কৰিছিলোঁ। প্লিজ প্লিজ মোক ক্ষমা কৰি দিয়া। মই আৰু তোমাৰ লগত কেতিয়াও অত্যাচাৰ নকৰোঁ, কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ তোমাক। বোৱাৰী অঞ্জলি তই মোৰ মুখলৈ চাই তাক ক্ষমা কৰি দে তই মোৰ মুখলৈ চাই তাক ক্ষমা কৰি দে। তইতো আমাক বহুত ভাল পাৱ ন? প্লিজ আমাৰ মুখলৈ চাই তই সেইখন ঘৰৰ পৰা ওলাই নাযাবি বোৱাৰী। নাযাওঁ মা, নাযাওঁ। সেইখন ঘৰৰ পৰা ওলাই যোৱা হ'লে হয়তো কেতিয়াবা ওলাই গ'লো হয়। মই আপোনালোকক বহুত বেছি ভাল পাওঁ, অঞ্জলক ভাল পাওঁ, যাৰ বাবে মই ইমানখিনি অত্যাচাৰ সহ্য কৰি আছোঁ এইখন ঘৰত। বেলেগ বোৱাৰী হোৱা হ'লে কেতিয়াবা এইখন ঘৰ এৰি গুচি গ'ল হয়। তুমি মোক মাফ কৰি দিব পাৰিবানে অঞ্জলি? প্লিজ। মই আৰু তোমাৰ লগত কেতিয়াও বেয়া ব্যৱহাৰ নকৰোঁ, কথা দিছোঁ। তোমাক মই আগৰ অঞ্জনটোৰ দৰে মৰম কৰিম। প্লিজ অঞ্জলি। হ'ব দিয়া, তোমাক মই মাফ কৰি দিছোঁ, কিন্তু তুমি মোৰ মনত সঁচাকৈ বহুত বেছি আঘাত দিলা। সেই আঘাতবোৰ মই অতি সহজতে পাহৰিব নোৱাৰিম। মই তোমাক সেই আঘাতবোৰ অতি সোনকালে পাহৰাই দিম অঞ্জলি, তুমি চিন্তাই নকৰিবা। আমি এটা সন্তান তুলি ল'ম। তুমি যেনেকৈ ভাবিছিলা তেনেকৈ হ'ব, আৰু আমি সেই সন্তানটোৰ লগতে সুখী হৈ থাকিম। হ'বনে অঞ্জলি? হ'ব। অৱশেষত অঞ্জনৰ কথাবোৰ সকলোৱে গম পালে, আৰু সি নতুনকৈ বিয়া পাতি অনাগৰাকীয়ে সেই কথা একেবাৰে সহ্যই নকৰিলে। তাক তাতে এৰি থৈ একেবাৰে গুচি গ'ল। আৰু সি তেতিয়া সকলোবোৰ বুজি পালে। যেতিয়া তাৰ দুখখিনিৰ কথা গম পায়ো অঞ্জলিয়ে তাক ইমান দিনে ভাল পোৱাৰ বাবেই তাৰ সকলোবোৰ যে সহ্য কৰি আছিল, সেই কথা ভাবি সি মনতে বৰ দুখ পালে, আৰু সি অঞ্জলিৰ ওচৰত ক্ষমা বিচাৰিলে, আৰু অঞ্জলিয়েও তাক ক্ষমা কৰি দিলে, আৰু সিহঁতে এটা সন্তান তুলি ল'লে। বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু আজি কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু আপোনালোকে বন্ধুবৰ্গৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি একেবাৰে নাপাহৰিব। পুনৰ এটি ধুনীয়া কাহিনী সৈতে আপোনাৰ লগত আকৌ লগ পাম। ধন্যবাদ।